আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে মাটিৰ জমাবন্দী কপি কেনেকৈ ডাউনলোড কৰিব। যদি আপোনালোকে আপোনাৰ মাটিৰ পাট্টা নম্বৰ নাজানে অথবা আপোনাৰ মাটিৰ দাগ নম্বৰ নাজানে, তেনেহ'লে আপোনালোকে কেনেকৈ আপোনাৰ মাটিৰ জমাবন্দী কপিটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি বৰ্তমান সকলো কামতে মাটিৰ জমাবন্দী কপিটো লাগে, ঘৰত এপ্লাই কৰিবলৈ হ'লে অথবা আপোনালোকে PM কিষাণত এপ্লাই কৰিবলৈ হ'লে কিন্তু আপোনাৰ জমাবন্দী কপিটো লাগে। এতিয়া কেনেকৈ আপোনালোকে দাগ নম্বৰ আৰু পাট্টা নম্বৰ দ্বাৰা মাটিৰ জমাবন্দী কপিটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব জমাবন্দী কপি, লিখি চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত 1 নম্বৰত লিংক আহি যাব ভাৰতীয় সাৰ্ভিস ফৰ চিটিজেন ILRMS। এতিয়া কিন্তু ইয়াত চাব 1 নম্বৰত অপশ্যনটো আহি যাব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব 1 নম্বৰত দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ইয়াত চাই ল'ব। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আপোনাৰ চাৰ্কেলৰ নামবোৰ আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চাৰ্কেলৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ চাৰ্কেলৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ চাৰ্কেলৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব ভিলেজৰ নাম। যদি ইয়াত আপোনাৰ ভিলেজৰ নামটো নাহে, এইফালত যাব কীবৰ্ড দিয়া আছে। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত টাইপ কৰিব আপোনাৰ গাঁৱৰ নাম, যিটো আখৰ দি যায় ফাৰ্ষ্ট, আপোনালোকে ফাৰ্ষ্ট সেইটো আখৰ ইয়াত চাৰ্চ কৰিব। ইয়াত কিন্তু গাঁৱৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এইটো পেজ অপেন হৈ যাব। যিহেতু আপোনালোকে আপোনাৰ পাট্টা নম্বৰ আৰু দাগ নম্বৰ নাজানে, ইয়াত চাব 3 নম্বৰত চাৰ্চৰ অপশ্যন দিয়া আছে চাৰ্চ বাই পাট্টাদাৰ নেম। এতিয়া আপোনালোকে যিহেতু আপোনাৰ দাগ নম্বৰ আৰু পাট্টা নম্বৰ নাজানে, এতিয়া আপোনালোকে চাৰ্চ বাই পাট্টাদাৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে পাট্টাদাৰ নামৰ ওপৰত ক্লিক কৰিব, ইয়াত চাব ইয়াত আহি যাব এণ্টাৰ পাট্টাদাৰ নাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ফুল নেম আছে, ইয়াত আপোনাৰ ফুল নামটো লিখি চাৰ্চ কৰিব। ইয়াত কিন্তু SMS কীবৰ্ড দিয়া আছে। ইয়াত কিন্তু আপোনাৰ নেমটো SMS কীবৰ্ডত লিখিব লাগিব। ইয়াত চাব কীবৰ্ড দিয়া আছে। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ফুল নাম আছে, ইয়াত SMS-ত টাইপ কৰিব। ইয়াত কিন্তু নামবোৰ শ্ব' কৰিব। যদি নাহে, আপোনালোকে ইয়াত আপোনাৰ নামটো SMS টাইপ কৰিব, ইয়াত নামবোৰ শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত টাইপ কৰিব, ইয়াত নামটো শ্ব' কৰিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নাম কোনটো হয় আৰু আপোনাৰ ফাদাৰ্ছ বা গাৰ্জিয়ান নাম কোনটো হয় ইয়াত শ্ব' কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট নামটো চাই ল'ব, তাৰপিছত আপোনালোকে এই নামৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে নামৰ ওপৰত ক্লিক কৰিব, ইয়াত ঘৰটোত কিন্তু আপোনাৰ নামটো লগে লগে এড হৈ যাব। ফাৰ্ষ্ট ইয়াত আপোনাৰ নামটোৰ ওপৰত ক্লিক কৰিব, ইয়াত নামটো এড হৈ যাব। তাৰপিছত যিটো কেপচা আহি যাব আপোনাৰ তাত, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা আহি যায়, কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰ্চত ক্লিক কৰিব, ইয়াত কিন্তু আহি যাব পাট্টাদাৰ নম্বৰ এটা, আপোনাৰ নাম ইয়াত শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব, চি জমাবন্দী কপিৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ জমাবন্দী কপিটো ইয়াত অপেন হৈ যাব। আপোনাৰ মাটিত বা আপোনাৰ দাগ নম্বৰত কিমানজনৰ মাটি আছে বা কিমানজনৰ নাম আছে, ইয়াত কিন্তু এনেকুৱাকৈ সকলো
শ্ব' কৰিব আপোনাৰ মাটি কিমান আছে ইয়াত আপোনাৰ ডাক নম্বৰত কিমানজন মাটি বা কিমানজনৰ নাম আছে আপোনাৰ মাটিত ইয়াত সকলো শ্ব' কৰি পেলাই এইটো হৈছে কিন্তু আপোনাৰ জমাবন্দী কপি সেইটো কপি কিন্তু আপোনাৰ সকলো কামত লাগে আপোনালোকে এনেকৈ সেইটো কপি ডাউনলোড কৰি বা ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিব এইটো হৈছে কিন্তু মাটিৰ জমাবন্দী কপি আপোনালোকে জমাবন্দী কপিটো এনেকুৱাকৈ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰক